জীৱনৰ অৰ্থপূৰ্ণ যাত্ৰাত সাহিত্য আৰু সংস্কৃতিৰ ধাৰকসকল সদায় নমস্য। এনে এক মহান ব্যক্তিত্ব যাৰ কলমৰ পৰশে অসমীয়া আৰু মিচিং দুয়োটা ভাষা সংস্কৃতিকে চহকী কৰি তুলিলে। তেওঁ হৈছে বিশিষ্ট ভাষাবিদ, পণ্ডিত আৰু সাহিত্যিক ডক্টৰ নাগেন্দ্ৰ পাডুন। জ্ঞানৰ সাগৰ মন্থন কৰি মাতৃভাষাৰ ভেটি মজবুত কৰা এইগৰাকী বৰেণ্য ব্যক্তিক এই বৰ্ষৰ সন্মানীয় স্বাধীন প্ৰতিদিন এচিবাৰ বঁটা 2025ৰ পৰা জীৱনজোৰা সাধনা বঁটাৰে বিভূষিত কৰা হৈছে। 1941 চনত তিনিচুকীয়াত প্ৰয়াত বেলুৰাম পাডুন আৰু অৰুতি পাডুনৰ ঘৰত জন্মগ্ৰহণ কৰা ডক্টৰ নাগেন্দ্ৰ পাডুনে স্কুলীয়া দিনত ৰবৰগুৰি, ফিলবাৰী আৰু ডুমডুমাত শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ ডিব্ৰুগড়ৰ DHSK কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়াত স্নাতকোত্তৰ ডিগ্ৰী আৰু মাদুৰাই বিশ্ববিদ্যালয়ৰ পৰা ভাষাতত্ত্বৰ বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰে। তেওঁৰ শৈক্ষিক যাত্ৰাই তেওঁক ভাষা আৰু সংস্কৃতিৰ গভীৰ অধ্যয়নৰ বাবে এক সুদৃঢ় ভেটি প্ৰদান কৰিছিল। ডক্টৰ পাডুনৰ জীৱনৰ আটাইতকৈ উল্লেখনীয় কাম হৈছে মিচিং ভাষাৰ আধুনিকীকৰণ আৰু প্ৰতিষ্ঠানিক ৰূপদান। তেওঁ মিচিং ভাষাক মাতৃভাষা আৰু অসমীয়াক ধাতৃভাষা বা মিডৱাইফ লেংগুৱেজ হিচাপে অভিহিত কৰি দুয়োটা গোষ্ঠীৰ মাজত এক সেতু নিৰ্মাণ কৰিছিল। 1972 চনত তেওঁ মিচিং আগম কেবাং সমাজখন প্ৰতিষ্ঠা কৰি মিচিং ভাষাৰ প্ৰামাণিকীকৰণ আৰু লিখিত ৰূপ প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। 1986 চনত মিচিং ভাষাক প্ৰাথমিক বিদ্যালয়ৰ বিষয় হিচাপে অন্তৰ্ভুক্ত কৰাত তেওঁৰ প্ৰচেষ্টা আছিল অপৰিসীম। তেওঁৰ উল্লেখযোগ্য সৃষ্টিসমূহৰ ভিতৰত মিচিং আগম লুইৰ, মিচিং আগম আতিৰ, মিচিং গমলাম ব্যাকৰণ পুথি, মিচিং অসমীয়া পাঠ, মোৰ লগৰীয়া কবিতা সংকলন আৰু মিচিং লোকগীত আদি উল্লেখনীয়। সাহিত্য আৰু সংস্কৃতিৰ প্ৰতি তেওঁৰ আজীৱন অৱদানৰ বাবে তেওঁক বহুতো সন্মান প্ৰদান কৰা হৈছে। 2022 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা D.Litt ডিগ্ৰী। তেওঁক 2022 চনত শিৱসাগৰ জিলা সাহিত্যই শিৱসাগৰ ৰত্ন বঁটা প্ৰদান কৰিছিল। 2023 চনত প্ৰাগজ্যোতিষপুৰ সাহিত্য পুৰস্কাৰ, 2025 চনত মিচিং আগম কেবাঙৰ দ্বাৰা জীৱনজোৰা সাধনা বঁটা, প্ৰতিষ্ঠিত স্বাধীন প্ৰতিদিন এচিবাৰ বঁটা 2025। ডক্টৰ নাগেন্দ্ৰ পাডুন কেৱল এজন পণ্ডিত বা সাহিত্যিক নহয়, তেওঁ হৈছে অসমৰ বহুভাষিক সমাজৰ এক প্ৰাণ শক্তি। মিচিং ভাষাৰ অস্তিত্ব আৰু বিকাশৰ বাবে তেওঁৰ ত্যাগ আৰু অৱদান চিৰকাল স্মৰণীয় হৈ থাকিব। বৰ্তমান প্ৰজন্মৰ বাবে তেওঁৰ জীৱন আৰু কৰ্ম এক অনুপ্ৰেৰণাৰ উৎস।